নতুন দিন, নতুন উদ্যম আৰু কিছু নতুন খবৰ লৈ পুনৰ আহিছো আমি এটি নতুন ভিডিঅ'ৰ সৈতে। আশা কৰো যোৱা সপ্তাহটো আপোনালোকৰ ভালে কুশলে গ'ল। বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ চাগে খুব উলহ মালহেৰে উদযাপন। ফুটবল প্ৰেমীসকলৰ বাবে আছে এক সুখবৰ। And big news coming in. This is from Kerala. Argentina football team featuring Messi will be playing in Kerala next year. চৰাইবিধ সংৰক্ষণ কৰিবলৈ আপোনালোকে কি পদক্ষেপ ল'ব পাৰে? G7 সামিটত নৰেন্দ্ৰ মোদী। গতিকে সকলোকে স্বাগতম জনাইছো মই অংকুৰ জ্যোতি কলিতাই এডুৱেট ডেইলি নিউজৰ এটি নতুন ভিডিঅ'। ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱে কৈছিল, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। হয়, ক্ৰীড়াই সঁচাকৈ লৈ আহে শান্তি, সম্প্ৰীতি আৰু আমাৰ মনবিলাকো খুব ভাল কৰে, নহয়নে? যিদৰে এটা সময়ত কিংবদন্তি ফুটবলাৰ যাক ব্লেক পাৰ্ল বুলি কোৱা হৈছিল, পেলে আহি আমাৰ ভাৰতীয় ফুটবল প্ৰেমী ৰাইজক সন্মোহিত কৰিছিল, তেনেকুৱা এক সময় আকৌ আহি আছে। অক্টোবৰ নৱেম্বৰ খুব এক ধুনীয়া সময়, নহয়নে? ঠাণ্ডাৰ দিন, বৰ বেছি পৰীক্ষাও নাথাকে। গতিকে ঠিক তেনেকুৱা সময়তে কেৰেলাৰ স্পৰ্টছ মিনিষ্টাৰে জনাইছে যে আমাৰ সকলোৰে প্ৰিয় কিংবদন্তি তাৰকা ফুটবলাৰ আৰ্জেণ্টিনাৰ লিঅনেল মেছি আহিব ভাৰতলৈ। গতিকে ভাৰতত তেখেতে নিজৰ দুভৰিৰ যাদু দেখুৱাব। গতিকে এতিয়া আগবাঢ়ো আহক আমাৰ দ্বিতীয়টো খবৰ। এবিধ চৰাই সংৰক্ষণ কৰিবলৈ আপোনালোকে কি প্ৰচেষ্টা ল'ব পাৰে? গতিকে ইমানবোৰ ব্যস্ততাৰ মাজত চিনিয়ৰ পুলিচ অফিচাৰ তথা চিত্ৰ নিৰ্মাতা পাৰ্থ সাৰথী মহন্তই নিৰ্মাণ কৰি উলিয়াইছে এখন তথ্যচিত্ৰ, যিখন তথ্যচিত্ৰই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট সন্মান বুটলিবলৈ সক্ষম হৈছে। সেই তথ্যচিত্ৰখনৰ নাম হৈছে হাৰগিলা দ্য গ্ৰেটাৰ এডজাপেণ্ট ষ্টৰ্ক। গতিকে এই তথ্যচিত্ৰখনতনো কি আছে? আমি সকলোৱে জানো যে হাৰগিলা বৰ্তমান বিলুপ্তপ্ৰায় পথত। কিছুদিন পিছত হয়তো আমি হাৰগিলা নেদেখা হৈ যাম বা হাৰগিলা আমাৰ মাজৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হৈ যাব। কিন্তু হাৰগিলা সংৰক্ষণৰ কাৰণে এগৰাকী ব্যক্তিয়ে কৰা অক্লান্ত প্ৰচেষ্টাৰ কথা এই তথ্যচিত্ৰখন চালে আপোনালোকে গম পাব। হয়, কিছুমানে হয়তো জানে বা কিছুমানে হয়তো নাজানিবও পাৰে। মই ক'ব বিচাৰিছো ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ কথা, যাক আমি হাৰগিলা বাইদেউ বুলিও জানো। তেওঁ মহিলাসকলক লগত লৈ হাৰগিলা আৰ্মি ফৰ্ম কৰিছিল আৰু তেওঁলোকে বিভিন্ন ঠাইত হাৰগিলা সংৰক্ষণৰ বাবে কাম কৰি আহিছে। গতিকে এই তথ্যচিত্ৰখনত পচৰীয়া আৰু দদৰা অঞ্চলত কিদৰে মহিলাসকলে হাৰগিলা সংৰক্ষণ কৰি আহিছে সেই বিষয়ে আপোনালোকে জানিব পাৰিব। আৰু ইতিমধ্যে পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়াই এই তথ্যচিত্ৰখন ইউটিউবত মুকলি কৰিছে। গতিকে সকলোৱে এইখন চাব আৰু বহু কথাই আপোনালোকে জানিব পাৰিব। গতিকে এইগৰাকীয়ে হৈছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন, যিয়ে হাৰগিলা সংৰক্ষণৰ কাৰণে যথেষ্ট কষ্ট কৰি আহিছে। এয়া অকল তেখেতৰে দায়িত্ব নহয়, আচলতে চৰাই চিৰিকটি বা জীৱ জন্তু সংৰক্ষণ কৰা আমাৰ প্ৰতিজন নাগৰিকৰে দায়িত্ব। আমি সকলোৱে জানো যে আমাৰ গুৱাহাটীৰ সমীপৱৰ্তী দীপৰ বিল এটা সময়ত পৰিভ্ৰমী চৰাইৰ ৰম্যভূমি আছিল। কিন্তু বৰ্তমান বিভিন্ন কাৰ্যকলাপৰ ফলত, মানুহৰ কাৰ্যকলাপৰ ফলত চৰাই চিৰিকটিবিলাক বিলুপ্তপ্ৰায় হবলৈ ধৰিছে। ইয়ে অকল চৰাই চিৰিকটিৰে যে ক্ষতি কৰিছে তেনে নহয়, আমাৰ মানুহৰো ক্ষতি কৰিছে। গতিকে আহক আজি আমি ইয়াত সংকল্প লওঁ যে চৰাই চিৰিকটি ৰক্ষা কৰাৰ লগতে আমাৰ জৈৱ বৈচিত্ৰ্যক সংৰক্ষণ কৰোঁ আৰু পৃথিৱীখন পুনৰবাৰ সেউজীয়া আৰু ধুনীয়া কৰি তোলো। ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ এক বৃহৎ সাফল্য। যোৱা শুক্ৰবাৰে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদৰি কৰিছে যে আগন্তুক G7 সামিটত তেওঁ ভাগ ল'ব। G7 সামিট অনুষ্ঠিত হ'ব কানাডাত। এই সামিটত তেখেতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব আৰু আমাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব। গতিকে এতিয়া আমি জানো হওক G7 মানেনো কি, বা এই যে আমি শুনি থাকো G7, G20, আমাৰ ভাৰতবৰ্ষনো কোনটো গ্ৰুপত অন্তৰ্ভুক্ত হৈ আছে? গতিকে আমি যদি চাওঁ G7ৰ সদস্যৰ ভিতৰত আছে কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ইউনাইটেড কিংডম, ইউনাইটেড ষ্টেটছ আৰু ইউৰোপিয়ান ইউনিয়ন। যদি আপোনালোকে গণনা কৰি চাই ইয়াত 8টা সদস্যৰ কথা পাব, কিন্তু ইয়াৰ ভিতৰত ইউৰোপিয়ান ইউনিয়নক অগণিত সদস্য হিচাপে ধৰা নহয় বা তেওঁলোকক কাউণ্ট কৰা নহয়। কিন্তু আগন্তুক G7 সামিট অনুষ্ঠিত হ'ব কানাডাত, এই বিষয়ে মই ইতিমধ্যে কৈছো। গতিকে ভাৰত আৰু কানাডাৰ কি সম্পৰ্ক? বহুত এক পুৰণা সম্পৰ্ক আছে। ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে নিশ্চয়কৈ জানে। আমাৰ ভাৰতীয় সংবিধানৰ যি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, সেই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কানাডাৰ সংবিধানৰ পৰা লোৱা হৈছে। গতিকে ক্লাছ 10ত এই কথা আমি বিতংকৈ পঢ়িম
এই বিষয়ে আমি ক্লাছ 10ৰ ছ'চিয়েল সায়েন্সৰ ইণ্ডিয়ান ডেমক্ৰেসি চেপ্টাৰটোত ভালদৰে পঢ়িম গতিকে যিসকলে মোৰ পৰা ক্লাছ 10ৰ ছ'চিয়েল সায়েন্স পঢ়িব বিচাৰিছে এডুৱেট লাৰ্নিং এপটো ডাউনলোড কৰক আৰু যদি বিতং তথ্য লাগে তলত দিয়া নাম্বাৰটোত ফোন কৰক আমাৰ ঘৰৰ আশে-পাশে হয়তো আপোনালোকে বনদৰৱ দেখিছে বা সৰুতে যেতিয়া খেলিছিলো আমি যেতিয়া আঘাতপ্ৰাপ্ত হৈছিলো আমাৰ ককা আইতা মা দেউতাই নাৰ্জী ফুল বা তেনেকুৱা কিছু বনদৰৱ ব্যৱহাৰ কৰি আমাক শুশ্ৰূষা কৰা হয়তো আমাৰ সকলোৰে মনত আছে আৰু বনদৰৱৰ ক্ষেত্ৰত হয়তো আপোনালোক সকলোৰে ঘৰে ঘৰে ডক্টৰ গুণাৰাম খনিকৰৰ বিখ্যাত কিতাপ সহজলভ্য বনদৰৱৰ গুণ কিতাপখন হয়তো আপোনালোকৰ সকলোৰে ঘৰে ঘৰে আছে গতিকে আমাৰ অসম চৰকাৰে এই ক্ষেত্ৰত এক পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে যে খানাপাৰাস্থিত নেশনেল সায়েন্স চেণ্টাৰত মেডিচিনেল প্লান্ট গাৰ্ডেন এখন স্থাপন কৰিছে তাৰ লগতে খানাপাৰা সায়েন্স চেণ্টাৰত আৰু কিছু নতুন পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে ঠিক উদাহৰণস্বৰূপে অনলাইন টিকেটিং সিস্টেম আমি সকলোৱে যেতিয়া গ্ৰীষ্ম বন্ধ বা ঠাণ্ডাৰ বন্ধৰ দিনত আমি সায়েন্স চেণ্টাৰ ফুৰিবলৈ যাওঁ এতিয়াৰ পৰা যদি আপোনালোকে ফুৰিবলৈ যায় অনলাইনৰ মাধ্যমেৰে টিকেট বুক কৰিব পাৰিব সবিশেষ আপোনালোকে ইয়াৰ ৱেবছাইটত চালে নিশ্চয়কৈ জানিব গতিকে আজিলৈ ইমানেই আমাৰ ভিডিঅটো যদি আপোনালোকে ভাল পালে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিব মই অংকুৰজ্যোতি কলিতাই ক্লাছ 9 আৰু 10ক এডুৱেট লাৰ্নিংত ছ'চিয়েল সায়েন্স পঢ়াও গতিকে তাৰ লগতো যদি কোনোবাই সংলগ্ন হ'ব বিচাৰে তলত দিয়া নাম্বাৰটোত ফোন কৰক আৰু আমাৰ এই যাত্ৰাত অংশীদাৰ হওক ধন্যবাদ